নমস্কাৰ প্ৰিয় দৰ্শকসকল এষ্টশংকৰ ইউটিউব চেনেলত পুনৰবাৰ সকলোকে স্বাগতম জনাইছো আজি মই সপ্তাহিক ৰাশিফলৰ ভিডিঅ' লৈ আহিছো আপোনালোকৰ মাজত বহুতে কমেন্ট কৰিছে যে ৰাশিফল দিলে অকনমান বেছি ভাল হয় গতিকে মই মোৰ চেনেলত এতিয়া মাজে মাজে মানে প্ৰায় আপোনালোকক ৰাশিফল সপ্তাহিক ৰাশিফল যেতিয়াই মোৰ সময় হ'ব আপোনালোকক প্ৰত্যেক সপ্তাহৰ চেষ্টা কৰিম যে সপ্তাহিক ৰাশিফল বা পাৰ মান্তৰ যিখিনি অসমীয়া যিখিনি ৰাশিফল হয় সেইখিনি ৰাশিফলৰ বিষয়ে আপোনালোকক ভিডিঅ' দিবৰ কাৰণে মই যথেষ্ট চেষ্টা কৰিম তো আহক আজি যি 12টা ৰাশি মেষ ৰাশিৰ পৰা মীন ৰাশিলৈকে গোটেই ৰাশিৰ অহা সপ্তাহটো আপোনালোকৰ কেনেকুৱা যাব সেই বিষয়ে মই আপোনালোকক জনাবলৈ গৈছো আপোনালোকে কেনেকুৱা ধৰণৰ সতৰ্কতা অৱলম্বন কৰিব লাগিব কোনটো দিশত আপোনালোকৰ ভাল কোনটো দিশত বেয়া সংক্ষেপে অকনমান আপোনালোকক জনাই দিবলৈ গৈছো এতিয়া মই প্ৰথমতে আহিছো মেষ ৰাশিৰ অহা সপ্তাহটো কেনেকুৱা যাব মেষ ৰাশিৰ জাতক বা জাতিকাসকলৰ অহা সপ্তাহটো আপোনালোকৰ মানসিক অশান্তি বৃদ্ধি পাব আৰু পাৰিবাৰিক ক্ষেত্ৰত অকনমান অসুবিধাৰ সন্মুখীন হ'বলগীয়া হ'ব কোনো ধৰণৰ নতুন কাম আপোনালোকে হাতত নোলোৱাই বেছি ভাল হ'ব আৰু যদি পাৰে অহা সপ্তাহটো মেষ ৰাশিৰ জাতক বা জাতিকাসকলে তেনেকুৱা ডাঙৰ কিবা ইনভেষ্টমেন্ট নকৰিলে বহুত বেছি ভাল দেখা গৈছে তেওঁলোকৰ কাৰণে এতিয়া মই আহিছো 20 ৰাশি ৰাশি চক্ৰৰ 2 নম্বৰ ৰাশি 20 ৰাশি জাতক বা জাতিকাসকলৰ অহা সপ্তাহটো কেনেকুৱা যাব আপোনালোকে মানসিক অশান্তি বৃদ্ধি পাব সময়ত অহা সপ্তাহত আপোনালোকৰ যিকোনো শুভ কামত আপোনালোকৰ বাধা আছে আৰু সৰু সুৰা আপোনালোকে দূৰ ভ্ৰমণ কৰোতে অকনমান সতৰ্কতা অৱলম্বন কৰিলে বেছি ভাল নহলে সৰু সুৰা এক্সিডেন্ট বা ফাৰা দুৰ্ঘটনাৰ সম্ভাৱনা দেখা গৈছে আৰু মিথুন ৰাশিৰ ক্ষেত্ৰত অহা সপ্তাহটো মিথুন ৰাশিৰ জাতক বা জাতিকাসকলৰ কাৰণে অহা সপ্তাহটো আপোনালোকৰ কেনেকুৱা যাব মিথুন ৰাশিৰ জাতক বা জাতিকাসকলৰ কাৰণে অহা সপ্তাহটো তেওঁলোকৰ শাৰীৰিক অশান্তি বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে যিকোনো কাম হাতৰ পৰা আহিও গুছি যোৱাৰ সম্ভাৱনা আছে আৰু শাৰীৰিক দিশত অকনমান সতৰ্কতা অৱলম্বন কৰিব লাগিব পাৰিবাৰিক ক্ষেত্ৰত বহুত বেছি শুভ বুলি ক'ব নোৱাৰি অহা সপ্তাহটো মিথুন ৰাশি জাতক বা জাতিকাসকলৰ কিন্তু হঠাৎ কোনো প্ৰাপ্য পইচা কাৰোবালে বহুত দিনৰ পৰা পোৱা পইচাখিনি আপোনালোকে পাবলৈ সক্ষম হ'ব এতিয়া মই আহিছো কৰ্কট ৰাশিৰ অহা সপ্তাহটো আপোনালোকৰ কেনেকুৱা যাব কৰ্কট ৰাশিৰ অহা সপ্তাহটো ভাগ্য উন্নতিৰ সপ্তাহ যিকোনো শুভ কামৰ ক্ষেত্ৰত বহুত বেছি শুভ আৰু যিকোনো অকনমান দূৰ যাত্ৰা হোৱাৰ সম্ভাৱনা আছে দূৰ ভ্ৰমণ আপোনালোকৰ দেখা গৈছে কিন্তু অকনমান গুৰুস্থানীয় ব্যক্তি পিতৃ মাতৃ তেনেকুৱা ব্যক্তিৰ অকনমান স্বাস্থ্যত তেওঁলোকৰ অৱনতি হোৱাৰ সম্ভাৱনা আছে বা অকনমান তেওঁলোকৰ বেমাৰ আজাৰ সেই বস্তুখিনি হোৱা দেখা যাব এতিয়া মই আহিছো ৰাশি চক্ৰৰ পঞ্চম ৰাশি যিটো সিংহ ৰাশিৰ অহা সপ্তাহটো সিংহ ৰাশিৰ জাতক বা জাতিকাসকলৰ অহা সপ্তাহটো তেওঁলোকৰ কেনেকুৱা যাব সিংহ ৰাশিৰ অহা সপ্তাহটো তেওঁলোকৰ যাব কৰ্মত উন্নতি দেখা গৈছে আৰু যিকোনো একাধিক ক্ষেত্ৰে আপোনালোকৰ আৰ্থিক উন্নতিৰ সম্ভাৱনা অহা সপ্তাহটো সিংহ ৰাশিৰ জাতক বা জাতিকাসকলৰ কাৰণে আৰু আপোনালোকৰ অৰ্থনৈতিক ক্ষেত্ৰতো বহুত বেছি বেয়া বুলি ক'ব নোৱাৰি কিন্তু আপোনালোকৰ এটা কাম আপোনালোকে সতৰ্কতা এটা দিশত ৰাখিব লাগিব যিকোনো গুপ্ত শত্ৰুৱে আপোনালোকৰ কৰ্মক্ষেত্ৰত আপোনালোকৰ বদনাম বা দুৰ্নাম অনাৰ সেই বস্তুখিনি দেখা গৈছে এতিয়া মই আহিছো কন্যা ৰাশিৰ জাতক বা জাতিকাসকলৰ কাৰণে অহা সপ্তাহটো আপোনালোকৰ কাৰণে কেনেকুৱা যাব কন্যা ৰাশিৰ জাতক বা জাতিকাসকলৰ কাৰণে অহা সপ্তাহটো আপোনালোকৰ কাৰণে কৰ্ম সমস্যা মূলত আপোনালোকে কৰ্মস্থানত যিয়ে কৰ্ম আপোনালোকে কৰি আছে কৰ্মস্থানত আপোনালোকৰ সাংঘাতিক এটা সমস্যাৰ আপোনালোকে সন্মুখীন হ'ব আপোনালোকৰ সন্তানৰ বেমাৰ আজাৰ বা সন্তানৰ এক্সিডেন্টৰ যোগ আছে সেই ক্ষেত্ৰত আপোনালোকৰ সতি সন্ততিৰ ক্ষেত্ৰত অকনমান যত্ন ল'ব কন্যা ৰাশিৰ জাতক বা জাতিকাসকলে অহা সপ্তাহটো আৰু গৃহ বিবাদ গৃহ কণ্ডল কন্যা ৰাশিৰ জাতক বা জাতিকাসকলৰ অহা সপ্তাহটো বেছিকৈ দেখা গৈছে সৰু সুৰা এক্সিডেন্টৰ যোগ আছে দূৰ ভ্ৰমণ কৰোঁতে আপোনালোকে সতৰ্কতা অৱলম্বন কৰিব এতিয়া মই আহিছো তুলা ৰাশিৰ জাতক বা জাতিকাসকলৰ কাৰণে অহা সপ্তাহটো আপোনালোকৰ কাৰণে কেনেকুৱা যাব তুলা ৰাশিৰ জাতক বা জাতিকাসকলৰ কাৰণে অহা সপ্তাহটো আপোনালোকৰ কৰ্ম পৰিৱৰ্তনৰ যোগ আহিব আৰু উচ্চ শিক্ষাত আপোনালোকৰ বাধাৰ সন্মুখীন আছে অহা সপ্তাহটো যদি তেনেকুৱা কিবা এডমিশন বা ডাঙৰ কিবা হেৰি কৰিম বুলি ভাবিছে তেতিয়াহ'লে অকনমান সতৰ্কতা অৱলম্বন কৰিলে তুলা ৰাশিৰ জাতক বা জাতিকাসকলৰ কাৰণে বেছি ভাল কিন্তু এই সপ্তাহটো আপোনালোকে যিকোনো নতুন কাম হাতত নোলোৱা বেছি ভাল আৰু পিতৃ মাতৃ বা গুৰুস্থানীয় ব্যক্তিক যিমান পাৰে অকমান শ্ৰদ্ধা ভক্তি কৰিলে তুলা ৰাশিৰ জাতক বা জাতিকাসকলৰ কাৰণে এই অহা সপ্তাহটো ভাল এতিয়া মই আহিছো বৃশ্চিক ৰাশিৰ জাতক বা জাতিকাসকলৰ কাৰণে অহা সপ্তাহটো আপোনালোকৰ কাৰণে কেনেকুৱা যাব বৃশ্চিক ৰাশিৰ জাতক বা জাতিকাসকলৰ কাৰণে ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত সপ্তাহটো বহুত বেছি ভাল বা বহুত বেছি শুভ নতুন ব্যৱসায় আৰম্ভ হোৱাৰ সম্ভাৱনা আছে ব্যৱসায় বা যিসকল ব্যৱসায়ী আছে তেওঁলোকৰ ব্যৱসায়ত এই অহা সপ্তাহটো আপোনালোকৰ কাৰণে অকনমান ইমপ্ৰুভমেন্ট বা ব্যৱসায়ত লাভ হোৱাৰ সম্ভাৱনা দেখা গৈছে আৰু এতিয়া মই আহিছো ধনু ৰাশিৰ
অহা সপ্তাহটো কেনেকুৱা যাব ধনু ৰাশি অহা সপ্তাহটো আপোনালোকৰ যিকোনো ধৰণৰ কাজিয়া পেচাল মামলা মুকৰ্দমাৰ ক্ষেত্ৰত আপোনালোকে জড়িত হৈ যাব পাৰে আপোনালোকে অকনমান সেই মামলা মুকৰ্দমা বা কাজিয়া পেচাল কাজিয়া সেইবোৰ আপোনালোকে এভয়েড কৰিব যিমান পাৰে বহু বেছি সমস্যাৰ মাজেদি পাৰ হ'ব অহা সপ্তাহটো ধনু ৰাশিৰ জাতক বা জাতিকাসকলৰ কাৰণে খুব বেছি বহুত বেছি ভাল বুলি অহা সপ্তাহটো ক'ব নোৱাৰি এতিয়া মই আহিছোঁ ৰাশি চক্ৰৰ মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে তেওঁলোকৰ কাৰণে অহা সপ্তাহটো কেনেকুৱা যাব মকৰ ৰাশিৰ জাতক বা জাতিকাসকলৰ কাৰণে অহা সপ্তাহটো তেওঁলোকৰ আৰ্থিক উন্নতি হ'ব মান সন্মান বৃদ্ধিৰ সম্ভাৱনা আছে বন্ধু বা বন্ধুস্থানীয় ব্যক্তিৰ পৰা নতুন কৰ্ম লাভ বা কৰ্মৰ সন্ধান আপোনালোকে লাভ কৰিব পাৰিব প্ৰেম প্ৰীতিৰ সমস্যা হ'ব কিন্তু শাৰীৰিক দিশত সতৰ্ক থাকিব লাগিব নহলে সৰু সুৰা বেমাৰ আজাৰ বা তেনেকুৱা হোৱাৰ সম্ভাৱনা দেখা গৈছে আৰু আপোনালোকৰ সতি সন্ততিৰ ক্ষেত্ৰত অকমান গুৰুত্ব দিব অহা সপ্তাহটো আপোনালোকৰ ল'ৰা ছোৱালীৰ কাৰণে বহুত বেছি বেয়া এতিয়া মই আহিছোঁ ৰাশি চক্ৰৰ 11 নম্বৰ ৰাশি অৰ্থাৎ কুম্ভ ৰাশি অহা সপ্তাহটো কুম্ভ ৰাশিৰ কেনেকুৱা যাব অহা সপ্তাহটো কুম্ভ ৰাশিৰ যিকোনো কৰ্মত সফলতা একাধিক ক্ষেত্ৰে আপোনালোকৰ কৰ্ম উন্নতি একাধিক ক্ষেত্ৰে আপোনালোকৰ আৰ্থিক উন্নতি আৰ্থিক শ্ৰীবৃদ্ধি হোৱাৰ সম্ভাৱনা আছে এই সপ্তাহটোৰ শেষৰ পিনে আপোনালোকে সৰু সুৰা অকনমান এক্সিডেণ্টৰ যোগ আছে বা তেনেকুৱা দুচকীয়া বাহন যিমান পাৰে কুম্ভ ৰাশিৰ জাতক বা জাতিকাসকলে অহা সপ্তাহটো আপোনালোকে অকনমান এভয়েড কৰিলে বেছি ভাল দেখা গৈছে কুম্ভ ৰাশিৰ জাতক বা জাতিকাসকলৰ অহা সপ্তাহটো অকনমান সৰু সৰু গুপ্ত শত্ৰুৰ ধাৰা কৰ্ম সমস্যা সেই বস্তুখিনি দেখা গৈছে ব্যৱসায় ক্ষেত্ৰত অত্যন্ত শুভ বুলি ক'ব পাৰি অহা সপ্তাহটো এতিয়া মই আহিছোঁ ৰাশি চক্ৰৰ একেবাৰে শেষ ৰাশি অৰ্থাৎ মীন ৰাশি অহা সপ্তাহটো আপোনালোকৰ কেনেকুৱা যাব মীন ৰাশিৰ জাতক বা জাতিকাসকলৰ কাৰণে অহা সপ্তাহটো তেওঁলোকৰ কাৰণে কেনেকুৱা যাব মীন ৰাশিৰ জাতক বা জাতিকাসকলৰ কাৰণে যদি মই কওঁ অহা সপ্তাহটো অৰ্থনৈতিক উন্নতিৰ সপ্তাহ যোৱা সপ্তাহৰ তুলনাত অহা সপ্তাহটো আপোনালোকৰ কাৰণে বহুত বেছি ভাল ক'ৰবাত ৰখি যোৱা পইচা বা মানি ব্লকেজ সেইখিনি আপোনালোকৰ হাতলৈ আহিব বা খুলি আহি আপোনালোকক ঘূৰাই দিব তেনেকুৱা যোগ দেখা গৈছে আৰু কৰ্মত সফলতা আছে মামলা মুকৰ্দমাটো সফলতা দেখা গৈছে সৰু সুৰা এক্সিডেণ্টৰো তেনেকুৱা বৰ বিশেষ মানে তেনেকুৱা নাই কিন্তু এটা কথা আপোনালোকে লক্ষ্য ৰাখিব আপোনালোকৰ পিতৃ বা মাতৃস্থানীয় কোনোবা সাংঘাতিক বেমাৰ আজাৰ হোৱাৰ সম্ভাৱনা আছে অহা সপ্তাহটো আৰু আপোনালোকৰ পতি পত্নীৰ মাজত অকনমান সৰু সুৰা মীন ৰাশিৰ জাতক বা জাতিকাসকলৰ পতি পত্নীৰ মাজত সৰু সুৰা ঘাট প্ৰতিঘাত সংঘাত কাজিয়া পেচাল সেই বস্তুখিনি অহা সপ্তাহটো আপোনালোকৰ দেখা গৈছে গতিকে যিমান পাৰে সেই বস্তুখিনিৰ পৰা আপোনালোকে আঁতৰ হৈ বা এভয়েড কৰি ৰাখিব গতিকে এইটোৱেই আছিল আজিৰ মূল মানে ৰাশিফলৰ বিষয়ে ভিডিঅ'টো বহুত বেছি দীঘলীয়া হৈ যায় গতিকে মই অকনমান সংক্ষেপে আপোনালোক থুলমূলকে যিখিনি শুভ যিখিনি অশুভ সেইখিনি সাপ্তাহিক যিখিনি ৰাশিফল হয় সেই ৰাশিফলৰ ভিডিঅ'টো আপোনালোকক দিলোঁ প্ৰত্যেক সপ্তাহত এনেকুৱা নতুন নতুন মই ৰাশিফলৰ ভিডিঅ'সমূহ লৈ আহিম আৰু যেতিয়াই মোৰ সময় হয় আপোনালোকৰ কমেন্টছ বা হেনেকুৱা বস্তুখিনি মই ৰিপ্লাই দিম কমেন্টছ পুনৰ মই ৰিপ্লাই দিমেই আৰু মোৰ চেনেলটো পুনৰবাৰ কৈছোঁ সকলোলৈকে যিমান পাৰে মোৰ এই এষ্ট্ৰ শংকৰ ইউটিউব চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেন্টছ কৰিব আৰু শ্বেয়াৰ কৰিব শ্বেয়াৰটো অতি গুৰুত্বপূৰ্ণ আপোনাৰ এটা শ্বেয়াৰত সেই যিজন মানুহে শ্বেয়াৰ কৰিব তে বহুত বেছি কিবা সমস্যাত থাকিব পাৰে তে আপোনাৰ এটা শ্বেয়াৰত সেই মানুহজনৰ কিমান ডাঙৰ এটা উপকাৰ হ'ব বা উপকৃত হ'ব সেই মানুহজন আপুনি নিজেই ভাবি চাওক গতিকে যিমান পাৰে শ্বেয়াৰ কৰিব আৰু আপোনালোকৰ সমস্যাসমূহ জনাব মই কেনেকুৱা ভিডিঅ'সমূহ দিলে আপোনালোকৰ উপকাৰ হ'ব মোৰ চেনেলৰ পৰা আপোনালোকৰ কিবা নহয় কিবাটো উপকৃত হ'ব লাগিব ন আপোনালোকে ইমান বহুমূলীয়া সময় দি মোৰ ভিডিঅ'সমূহ চাব আপোনালোকৰ কিবা নহয় কিবা অকনমান হ'লেও মোৰ ভিডিঅ'ৰ পৰা আপোনালোকে উপকৃত আপোনালোকে হ'ব লাগিব মই সেই কথা আপোনালোকক দায়িত্ব সহকাৰে কওঁ আপোনালোকেও যিমান পাৰে মোক অকনমান মৰম দিব ইউটিউবৰ মাধ্যমেৰে মোৰ চেনেলটো আপোনালোকে শ্বেয়াৰ কৰিব সাবস্ক্ৰাইব কৰিব আৰু চেনেলৰ ডেসক্ৰিপচনত মোৰ ফেসবুক হোৱাটছআপ আৰু ইনষ্টাগ্ৰামৰ লিংক গোটেইখিনি দিয়া আছে তাতো যদি আপোনালোকৰ ভাল লাগে তাতো মোক আপোনালোকে ফলো কৰিব পাৰিব বা আপোনালোকে তাত মোৰ সমস্যা অনুসৰি আপোনালোকে তাতো মোক মেছেজৰ মাধ্যমেৰে আপোনালোকে জনাব পাৰিব পাৰ্সোনাল সমস্যা থাকিলে কিবাটো কমেন্টছ বক্সৰ মাধ্যমে আপুনি জনাব নোৱাৰিব তাত গৈ মোক মেছেজ পাৰ্সোনালি আপুনি কৰি জনাব পাৰিব আৰু যিসকলে আমাৰ লগত যোগাযোগ কৰিব খোজে বা যিসকলে মোৰ চেম্বাৰত আহিব খোজে গুৱাহাটী বেলতলা ডেটছ মাৰ্কেটত মোৰ এখন চেম্বাৰ আছে আৰু নগাঁও কটিয়াতলিতো এখন আছে আৰু হোজাইতো অতি সোনকালে এখন চেম্বাৰ হৈ আছে গতিকে আজিৰ ভিডিঅ'টো ইমানতে পুনৰবাৰ সকলোকে হৰ হৰ মহাদেৱ জয় মা কালী জয় মা কামাখ্যা জয় শ্ৰী ৰাম